নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। মিয়া মুছলমানসকলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যৰ লাখ লাখ মিয়া মুছলমানৰ বাবে অতি জৰুৰী খবৰ, এটা বেয়া খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য। মিয়া হৈছে পানী মেটেকা, মিয়া হৈছে মিয়াক লৈ কেইবাটাও সংজ্ঞা আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাই গৈছোঁ সবিশেষ ভিডিঅ'টি অলপ স্কিপ নকৰিব। এনেবোৰ বা বাতৰি পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আজিৰ ভিডিঅ'টিত এটা লাইক কৰিব। হয়, কলেজ হাস্পাতালৰ পৰা উবেৰ চালক সকলো অচিনাকি লোকৰ দখলত গৈছে। এটা কথা মনত ৰাখিব, অসমৰ কলেজ হাস্পাতালৰ পৰা উবেৰ চালক সকলো অচিনাকি লোকৰ দখলত। একাংশ জাতীয়তাবাদী নেতাইও আত্মসমৰ্পণ কৰিলে, কিন্তু আমি হাৰ নামানো, উচ্ছেদ কৰা হ'বই বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াক লৈ আৰু কেইবাটাও বিস্ফোৰক মন্তব্য। কলেজ হাস্পাতালৰ পৰা উবেৰ চালক সকলো অচিনাকি লোকৰ দখলত। একাংশ জাতীয়তাবাদী নেতাইও আত্মসমৰ্পণ কৰিলে, কিন্তু আমি হাৰ নামানো, উচ্ছেদ হ'বই। শিৱসাগৰৰ দৰে জাতিৰ প্ৰাণকেন্দ্ৰ চহৰতো তেওঁলোকে যুদ্ধৰ ৰণডংকা বজাইছে। একাংশ জাতীয়তাবাদী নেতাই তেওঁলোকৰ সন্মুখত আত্মসমৰ্পণ কৰিলে। ব্ৰতদবাৰ দৰে মা কামাখ্যা পাহাৰো তেওঁলোকে দখল কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কিন্তু আমি শেষ হৈ নাযাওঁ, আমি সংগ্ৰাম কৰিম, আমি জীয়াই থকাৰ সংগ্ৰাম কৰিম। সেই সংগ্ৰাম অস্ত্ৰৰ দ্বাৰা নহয়, আমাৰ স্বসংগ্ৰামৰ দ্বাৰা হ'ব। বিগত ৭৫টা বছৰে অসমীয়াই বহুত কম্প্ৰমাইজ কৰিলে। সেই সময়ত গোপীনাথ বিষ্ণুৰাম মেধিয়ে অচিনাকি লোকক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনাইছিল, কিন্তু আমি তেওঁলোকক আমাৰ বৰঘৰলৈ আমন্ত্ৰণ জনাই আনিলোঁ। আমাৰ ভুলৰ বাবেই তেওঁলোকে সাহস পালে। কেৱল চৰেই নহয়, আমাৰ সত্ৰ সংস্কৃতি সকলো বেদখল কৰিলে। ইয়াতে থমকি নাথাকি লাভ জেহাদ আৰু ধৰ্মান্তকৰণ কৰিবলৈ তেওঁলোকে আগবাঢ়িল। যদি আমি নীৰৱে থাকোঁ, আমাৰ ঠাইতে আমি সকলো হেৰুৱাম। আজি অসমীয়া মনে মনে থাকিলে তেন্তে অসমীয়া বিপদ নিশ্চিত। মাত্ৰ 10টা বছৰৰ ভিতৰত অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'ব। 15 বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% তেওঁলোকৰ হাতত থাকিব। 20 বছৰৰ পিছত স্বাধীনতা দিৱসৰ পতাকাও অচিনাকি মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব। অসমীয়া জাতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে ভাষণ। কলেজ হাস্পাতালৰ পৰা উবেৰ চালক সকলো অচিনাকি লোকৰ দখলত বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰে। ৰাজ্যৰ মিয়া মুছলমানসকলৰ বাবে আহি পৰিছে এক জৰুৰী খবৰ। যদি আপোনাৰ হাতত আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড আছে, তেনেহ'লে আপোনাৰ নালাগে বেলেগ কোনো প্ৰমাণ পত্ৰ। হয়, আপোনালোকে শেহতীয়াকৈ চৰকাৰৰ SIR পদ্ধতিক লৈ চিন্তিত নেকি? তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই, কাৰণ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড থাকিলেই আপুনি ভাৰতীয় নাগৰিকত্ব আৰু বেলেগ কোনো ডকুমেণ্টছ আপোনাৰ নালাগে নাগৰিকত্ব প্ৰমাণ কৰাৰ কাৰণে। ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ অধিবক্তাই কৰিছে এক ডাঙৰ মন্তব্য। জনাইছোঁ সবিশেষ ভিডিঅ'টি শেষলৈকে চাব। আধাৰ ভোটাৰ কাৰ্ড থকাৰ পাছত পুনৰ নাগৰিকত্ব প্ৰমাণৰ কোনো প্ৰয়োজন নাই, হাইকোৰ্টৰ অধিবক্তাৰ ডাঙৰ ঘোষণা। জনাইছোঁ সবিশেষ ভিডিঅ'টি শেষলৈকে চাব। উচ্ছেদৰ পাছত সন্দেহজনক লোকৰ নথি পত্ৰৰ পৰীক্ষা কৰা যোজা চৰকাৰৰ। ৰাজ্যৰ সংখ্যালঘুক অভয় বাণী দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাই। উচ্ছেদৰ পাছতে নথি পত্ৰক লৈ চিন্তিত হৈ পৰিছিল সংখ্যালঘু জনসাধাৰণ, কিন্তু নথি পত্ৰক লৈ চিন্তা কৰিব নালাগে বুলি অভয় বাণী দিছে অধিবক্তাই। অসমত SIRৰ কোনো প্ৰয়োজন নাই, কোনো দৰকাৰ নাই বুলি মন্তব্য কৰে অধিবক্তাগৰাকীয়ে। আমি 2015ৰ পৰা 2019 চনলৈকে নাগৰিকত্ব প্ৰমাণ কৰিছোঁ। পুনৰ নথি পত্ৰৰ প্ৰমাণ দিয়াৰ কোনো দৰকাৰ নাই। SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। SIR সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ। নথি পত্ৰক লৈ আতংকিত নহ'বলৈ আহ্বান জনাইছে অধিবক্তাগৰাকীয়ে। জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ কোনো দৰকাৰ নাই বুলি মন্তব্য কৰে। বৰ্তমানলৈকে চৰকাৰে SIR সন্দৰ্ভত কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা নাই। উচ্ছেদৰ পাছত সন্দেহজনক লোকৰ নথি পত্ৰ পুনৰ পৰীক্ষা কৰাৰ যোজনা চলাইছিল চৰকাৰে। ৰাজ্যৰ সংখ্যালঘুক অভয় বাণী দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাই।
উচ্ছেদৰ পাছতে নথি পত্ৰক লৈ চিন্তিত হৈ পৰিছিল সংখ্যালঘু জনসাধাৰণ। অৱশেষত আপোনাৰ হাতত যদি এতিয়া ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড থাকে, আপোনাৰ প্ৰয়োজন নাই আপোনাৰ বাৰ্থ চাৰ্টিফিকেট নাই বা আপোনাৰ জন্মৰ পৰিচয় পত্ৰ। ৰাজ্যৰ ৯৯% মিয়াই হৈছে অসমীয়া। অসমীয়াক বাদ দি সুস্থ অসম গঢ়িব নোৱাৰো, মিয়াক লৈ হীৰেণ গোহাঁইৰ ভয়ংকৰ বাক্য। হয় ৰাজ্যবাসীসকল, ৯৯% মিয়াই হৈছে আমাৰ অসমৰ অসমীয়া। এই অসমীয়াক বাদ দি অসম গঢ়ি তোলাটো অসম্ভৱ বুলি মন্তব্য কৰিছে হীৰেণ গোহাঁইয়ে। জনাইছো সবিশেষ ভিডিঅ'টি শেষলৈকে চাব। ৰাজ্যৰ ৯৯% মিয়াই হৈছে অসমীয়া। অসমীয়াক বাদ দি সুস্থ অসম গঢ়িব নোৱাৰো, মিয়াসকল হাড়ে হিমজুৱে অসমীয়া বুলি মন্তব্য কৰিছে হীৰেণ গোহাঁইয়ে। মিয়াৰ বিৰুদ্ধে হিংসা জগাই দিয়া হৈছে বিজেপিৰ কাম। মিয়াক লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰিছে। অসমীয়াক লৈও ডাঙৰ মন্তব্য হীৰেণ বৰগোহাঁই। অসমীয়াক আদৰি ল'বলৈ কেৱল গৌৰৱ গগৈ কোৱা নাই, অসমীয়া বুলি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাইও কৈ গৈছিল। তেওঁলোকে অসমীয়াৰ সংজ্ঞা দি থৈ গৈছে। অসমীয়াক আদৰ্শে এখন সুস্থ সমাজ হ'ব, ৰাজ্যৰ উন্নয়ন অসমীয়াক লৈহে হ'ব। মিয়াক লৈ হীৰেণ গোহাঁইৰ ভয়ংকৰ বাক্য। পৰে ৰাজ্যৰ লাখ লাখ জনসাধাৰণৰ বাবে অতি জৰুৰী খবৰ। আজিৰ খবৰটো স্কিপ কৰিলে আপুনি বিপদত পৰিব। ৰাজ্যৰ লাখ লাখ মিয়া মুছলমানসকলৰ বাবে আজিৰ এই খবৰটো অতি গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰিব। এনেবোৰ বা বাতৰি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। হয় বন্ধু বান্ধৱীসকল, আমাৰ প্ৰথমটো খবৰ আপোনালোকৰ বাবে। আপোনাৰ হাতত যদি আছে পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID, তথাপিও নাপায় আপুনি ভাৰতীয় নাগৰিকত্ব। ভাৰতীয় নাগৰিকত্ব পাব হ'লে আপোনাৰ হাতত থাকিব লাগিব এইকেইটা প্ৰমাণ পত্ৰ, অন্যথা আপুনি বিপদত পৰিব। শেহতীয়াকৈ ভাৰত চৰকাৰে আৰম্ভ কৰিব SIR পদ্ধতি, যি পদ্ধতিত ৰাজ্যৰ লাখ লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন যাব। তাৰ পিছতে আপুনি নাগৰিকত্ব প্ৰমাণ কৰাৰ কাৰণে বিপদত পৰি যাব। গতিকে ভিডিঅ'টি শেষলৈকে চাওক, কি কি প্ৰমাণ পত্ৰ আপোনাৰ লাগিব আপোনাক সবিশেষ জনাইছো। হয়, পেন কাৰ্ড, আধাৰ কাৰ্ড থাকিলেও আপুনি বিপদত পৰিব। ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে বহুতে জৰুৰী খবৰ। পেন কাৰ্ড, আধাৰ কাৰ্ড থাকিলেও আপুনি বিপদত পৰিবলৈ গৈ আছে। ভাৰতৰ প্ৰতিটো প্ৰান্তৰ জনতা ভুৱা নথি পত্ৰৰে নাগৰিক লৈ আছে বহু লোকে। হাইকোৰ্টৰ এক বিশেষ ৰায়দান। পেন, আধাৰ, ভোটাৰ থাকিলেও বিপদত পৰিবলৈ গৈ আছে ভাৰতৰ প্ৰতিটো প্ৰান্তৰ জনতা। ভুৱা নথি পত্ৰৰেও নাগৰিকত্ব লৈ আছে বহু লোকে। হাইকোৰ্টৰ বৃহৎ ৰায়দান। বিদেশী আৰু নাগৰিকত্বক লৈ বৃহৎ ৰায়দান দিলে ন্যায়ালয়ে। আধাৰ, পেন, ভোটাৰ থাকিলেই কোনো লোক ভাৰতীয় হৈ নাযায়, কাৰণ ভাৰতত জালিয়াতিৰে নথি পত্ৰ বনোৱা বহু লোক ধৰা পৰিছে। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা লোকৰ সংখ্যা বৃদ্ধিৰ বিষয়টো। অবৈধভাৱে ভাৰতত থকা এক বাংলাদেশীৰ জামিন বাতিল কৰি ন্যায়ালয়ৰ এই ৰায়। পেন, আধাৰ, ভোটাৰ দেখুৱালেই প্ৰমাণিত নহ'ব ভাৰতীয় বুলি। আধাৰ, পেন, ভোটাৰে নাগৰিকত্ব প্ৰমাণ নকৰে। প্ৰমাণ কৰিব লাগিব বংশবৃক্ষ পৰীক্ষা। প্ৰতিজন ব্যক্তিজন তেওঁৰ দেউতাক, তেওঁৰ ককাক একে ঠাইৰ বুলি হ'ব লাগিব প্ৰমাণিত। যিজন ব্যক্তিয়ে ভাৰতৰ নাগৰিকত্ব পোৱাৰ যোগ্য, তেওঁৰ দেউতাক, তেওঁৰ ককাক এই দেশতেই থাকিব লাগিব, একে স্থানত থাকিব লাগিব। 3 প্ৰজন্মৰ স্থায়িত্ব প্ৰমাণ হ'লেহে নাগৰিক বুলি প্ৰমাণিত হ'ব বুলি ইতিমধ্যে হাইকোৰ্টে দিছে বিশেষ ৰায়দান।